নেশ্যনেল ইনষ্টিটিউট অফ মাউণ্টেনিয়াৰিং এণ্ড এডভেঞ্চাৰ স্পৰ্টছ চমুকৈ NIMSৰ অভিলেখ অৰুণাচলৰ পৰা অসমৰ মাজেৰে বাংলাদেশ সীমান্তৰ হাত শিঙিমাৰিলৈ 1040 কিলোমিটাৰ নৈৰ মাজেৰে যাত্ৰা টিম লিডাৰ কৰ্নেল ৰণবীৰ সিঙৰ জামালৰ নেতৃত্বত 8জনীয়া দলৰ এই দুঃসাহসিক সাফল্য অভিযান ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্যোগত কৰা হৈছিল এই দুঃসাহসিক অভিযানৰ First of all, মোৰ নাম ধৃতিমান I represent Arunachal Water Sports Association মই তেওঁলোকৰ spokesperson হয় আৰু first of all এটোটো world record হয় 1040 kilometers in Brahmaputra যোনটো মানে unstretched কিছুমান portions আছে in Arunachal Pradesh especially in the Geling part য'ত মানে class 5 rapids যোনবিলাকক মানে আমি usually পাৰ নকৰো with with only special teams পাৰ কৰে so সেইবিলাক পাৰ কৰি and completing 1048 kilometers Colonel Saab is I would say he is a meta-human as a superhuman and our team is such a team junto mane impossible task to aji kori dekhaise and we are so happy Arunachal Pradesh Water Sports Association and Assam Rafting Association we are so happy to be associated with such an expedition which has created history in Assam 28 দিনীয়া অভিযানৰ অন্তত মঙ্গলবাৰে গুৱাহাটী পানীখেতি স্থিত NIMSৰ পেৰামটৰ চেণ্টাৰত উপস্থিত হৈ দলটিক আদৰণি জনাই NIMSৰ সদস্য তথা পেৰামটৰ চেণ্টাৰৰ তত্ত্বাৱধায়ক বীৰেন খাকলাৰীয়ে আদৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় দলটিক উৎসাহ জনাবলৈ উপস্থিত হৈ শতাধিক NCCৰ কেডাৰ অনুষ্ঠানত দলটোৱে নিজৰ দুঃসাহসী অভিযানৰ কথা ব্যক্ত কৰে